মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 6ৰ অনুশীলনী 5ৰ এৰ 13 নম্বৰ প্ৰশ্নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত আগৰকেইটা আলোচনা কৰা হৈছে। 13 নম্বৰ প্ৰশ্নত কৈছে তলৰ সংখ্যাবোৰৰ পৰম মান ওলোৱা। এই নম্বৰত দি আছে -100। তে পৰম মান ওলালে কি কৰিব লাগিব? এই মাইনাছ আছে এইটো এনেকৈ লিখিবা মডুলাছৰ ভিতৰত -100। তাৰপিছত কি হ'ব? এইটো মাইনাছটো উঠি যাব, ডাইৰেক্ট কি হ'ব এনচাৰটো 100। পি নম্বৰটোত কি হ'ব? এনেকৈ লিখিবা 30। তাৰপিছত এইটো 30, এইটো প্লাছতে আছে, গতিকে এনচাৰটো প্লাছ হ'ব, এনচাৰটো 30 হ'ব। চি নম্বৰটোত আছে কি -2 to 0। এইটোৱে লিখিবা এনেকৈ -2 to 0। এইটো কি হ'ব? মাইনাছ উঠি কি হ'ব? ডাইৰেক্ট 220 হ'ব। ডি নম্বৰটোত কি আছে? 117। 117 এইটো উঠি ডাইৰেক্ট কি হ'ব? 117 এনচাৰ। ই নম্বৰটোত আছে কি 0। 0টো কি হ'ব? ডাইৰেক্ট 0 হৈ যাব, চেম একে 0, গতিকে এনচাৰটো হ'ব 0। তাৰপিছত আছে কি এফ নম্বৰ। এফ নম্বৰত আছে -350। এনেকৈ লিখিবা মডুলাছৰ ভিতৰত 350। এইটো মাইনাছটো উঠি ডাইৰেক্ট কি হ'ব? 350। জি নম্বৰটোত যিহেতু 125 আছে, 125 লিখিবা। তাৰপিছত কি হ'ব? এইটো উঠি ডাইৰেক্ট 125 হ'ব, প্লাছতো কোনো পৰিৱৰ্তন নহয়। তাৰপিছত এইচ নম্বৰটোত আছে -60। লিখিবা -60। এইটো ডাইৰেক্ট কি হ'ব? মাইনাছ উঠি ডাইৰেক্ট কি হ'ব? 60। এইকেইটা আছিল 13 নম্বৰৰ এনচাৰ। 14 নম্বৰ প্ৰশ্নৰ 1 নম্বৰত দিছে যদি a > 0 হয় তেন্তে মডুলাছ a ইকুৱেল কি হ'ব? এইটোৰ এনচাৰ হ'ব ডাইৰেক্ট a হ'ব। তাৰপিছত যদি a < 0 হয় তেন্তে মডুলাছ a ইকুৱেল কি হ'ব? -a হ'ব। ওপৰতো হ'ব a, তলতো হ'ব -a। এটা আছিল 14 নম্বৰৰ এনচাৰ। 15 নম্বৰ প্ৰশ্নৰ তলৰ উক্তিবোৰ সত্য নে অসত্য লিখা। 1 নম্বৰত সংখ্যা ৰেখাত -7, 0ৰ সোঁফালে থাকে। তাৰমানে এইটো সঁচা নে মিছা? -7, 0ৰ সোঁফালে থাকে, তাৰমানে 0ৰ বাওঁফালে থাকে, গতিকে এইটো কি হ'ব? অসত্য। সকলো ঋণাত্মক সংখ্যাই 0তকৈ সৰু। সকলো কি ঋণাত্মক সংখ্যা 0তকৈ সৰু, গতিকে এইটো কি হ'ব? সত্য। আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা -1। মনত ৰাখিবা আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যা -1। তাৰপিছত বাকী যিকেইটা চব -1তকৈ সৰু, এইটো কি হ'ব? সত্য। 0 এটা ধনাত্মক অখণ্ড সংখ্যা, 4 নম্বৰ, গতিকে এইটো 0টো ধনাত্মক অখণ্ড সংখ্যা নহয় বা ঋণাত্মক অখণ্ড সংখ্যাও নহয়। 5 নম্বৰ সকলো ধনাত্মক সংখ্যা 0তকৈ ডাঙৰ নহয়। এইটো মিছা, কাৰণ ধনাত্মক সংখ্যাবিলাক কি সদায় 0তকৈ ডাঙৰ, এইটো অসত্য। 6 নম্বৰটো -13 ইকুৱেল -13। মাইনাছ মানে কি হ'ব? প্লাছ হৈ যাব, তাৰমানে +13 হ'লে কি এইটো সত্য হ'লা হয়, কিন্তু এইটো মাইনাছ দিছে, গতিকে এইটো কি হ'ব? অসত্য। 7 নম্বৰ প্ৰশ্নটোত সংখ্যা ৰেখাত সকলো ঋণাত্মক সংখ্যাই 0ৰ বাওঁফালে থাকে। এইটো কি সঁচা? কাৰণ 0 সদায় এইফালে, এইটো 0 হ'লে এইফালে বাওঁফালে থাকিব, এইটো সঁচা। এইটো চব 8 নম্বৰটোত মাইনাছ ব্ৰেকেটত আছে -8 ইকুৱেল 8, মাইনাছ মানে কি +8, ইফালে আছে কি +8, গতিকে এইটো কি হ'ব? সঁচা। তাৰপিছত 9 নম্বৰ প্ৰশ্নটোত কৈছে a > 0 হ'লে মডুলাছ a > a, গতিকে এইটো কি হ'ব? 9 নম্বৰটো অসত্য। ইয়াত -a হ'ব এনচাৰটো, ডাইৰেক্ট ইকুৱেল a হ'ব। x < 0 হ'লে মডুলাছ x <x, এইটো কি হ'ব? এইটো যিটো মডুলাছ এইটো লেছ আছে আৰু x <, আছে, গতিকে এইটো কি হ'ব? সঁচা। 16 নম্বৰ প্ৰশ্ন। 16 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়াবোৰৰ মান ওলোৱা। 1 নম্বৰত দিছে +7, এইটোৰ মানটো কি হ'ব? ডাইৰেক্ট কি হ'ব? 7। 2 নম্বৰত দিছে -17, এইটো ডাইৰেক্ট কি হ'ব? এইটোৰ মান ডাইৰেক্ট 17 হ'ব, মাইনাছটো উঠি যাব, পৰম মানৰ নিচিনা চেম একে। 3 নম্বৰটো দিছে -61, এইটো এনচাৰ হ'ব 61। 4 নম্বৰটো দি আছে মডুলাছ -237, -237 কি হ'ব? ডাইৰেক্ট 237, এইটো হৈছে 4 নম্বৰটোৰ এনচাৰ। 5 নম্বৰটোত কি হ'ব? মাইনাছ আছে
ইফালে মডুলাছ এইটো -35 আছে মডুলাছ ৰুটটো ডাইৰেক্ট কি হ'ব 35 গতিকে এনসাৰটো হ'ব মাইনাছ যেটো আগত মাইনাছ আছে এনসাৰটো হ'ব -35 6 নম্বৰটো 3 প্লাছ এই মডুলাছ ৰুটটো এইটো কি হ'ব ডাইৰেক্ট 2 হ'ব -2 3 -2 2 ইকুৱেল কি হ'ব 3 আৰু 2 যোগ কৰিলে কি হ'ব 5 এইটো হৈছে 6 নম্বৰটোৰ এনসাৰ 7 নম্বৰ প্ৰশ্নটো দিয়া আছে মডুলাছ -7 মাইনাছ মডুলাছ -2 তো মাইনাছ উঠি ডাইৰেক্ট কি হ'ব 7 মাইনাছ ইয়াত মাইনাছ উঠি ডাইৰেক্ট কি হ'ব 2 হাতৰ পৰা 2 গেলে 5 এইটোৰ আনসাৰ কি হ'ব 5 তাৰ পিছত 8 নম্বৰটোত আছে 10 মাইনাছ মডুলাছ +5 10 মাইনাছ এইটো +2 উঠি কি হ'ব ডাইৰেক্ট 5 টো হ'ব 10 ৰ পৰা 5 গেলে 5 এইটোৰ আনসাৰ 5 9 নম্বৰটো দিছে মডুলাছ 6 প্লাছ মডুলাছ 10 এইটো কি হ'ব মডুলাছ 2 উঠি -2 উঠি ডাইৰেক্ট কি হ'ব 6 হ'ব আৰু প্লাস ইফালে মডুলাছ মাইনাছ চিনটো ঠিক কি হ'ব ডাইৰেক্ট 10 হ'ব 10 আৰু 6 যোগ কৰিলে কিমান হ'ব 16 গতিকে একেটা আছিল 16ৰ প্ৰশ্নৰ সমাধান গতিকে 5 এর আটাইকেটা কোশ্চেনৰ সমাধান কৰা হল গতিকে আজিৰ ভিডিওটো এইখিনি তোমালোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা